টিয়ক টেলিয়া গাঁৱৰ ৰাইজৰ উদ্যোগত মায়ামৰা বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ 472 সংখ্যক জন্ম জয়ন্তী ভাগি টিয়কৰ অনিৰুদ্ধদেৱ কলাকৃষ্টি কেন্দ্ৰত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। বিভিন্ন কাৰ্যসূচীৰ পাছতে সমূহ গাঁওবাসীৰ সহযোগত টিয়ক নগৰৰ মাজমজিয়াই দি টিয়ক বাগিচাস্থিত থানালৈ শোভাযাত্ৰা বাহিৰ কৰা হয়। সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে জাতীয় সাজপাৰ পৰিধান কৰি গায়ন বায়ন বৰতাল কাঁহে উক্ত শোভাযাত্ৰা আৰম্ভ কৰি সমগ্ৰ পৰিৱেশ আধ্যাত্মিক কৰি তোলে। লগতে ধৰ্মীয় অনুষ্ঠানৰ সমান্তৰালকৈ অসমৰ বাৰেৰহণীয়া কলাকৃষ্টিৰ সমাহাৰ ঘটাই উক্ত শোভাযাত্ৰা অধিক আকৰ্ষিত কৰি তোলে। ইফালে শোভাযাত্ৰাৰ পাছতে বিভিন্ন আধ্যাত্মিক কাৰ্যসূচী গ্ৰহণ কৰি নিশালৈ মহাপুৰুষীয়া ভাওনাৰে দিনজোৰা কাৰ্যসূচীৰ সামৰণি পৰিব বুলিও জানিব পৰা গৈছে। আদ্যগুৰু শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ আমাৰ 472তম আজি জন্ম উৎসৱ। গতিকে আমাৰ টিয়ক তেলীয়া গাঁও সমূহ ৰাইজে আজি গায়ন বায়ন সহ যুৱক যুৱতী আদি কৰি সকলোৱে আজি আদ্যগুৰুজনা আমাৰ সুকলমে আজি এই কাৰ্যসূচীটো কৰা হৈছে। এই কাৰ্যসূচী আমাৰ প্ৰথম টিয়ক বাগানৰ মাজত থকা শ্ৰী শ্ৰী দেৱানন্দদেৱ থানলৈ যাব। তাৰপিছত আমাৰ মাহাৰ গাঁৱত এনে নামঘৰ আছে, সেই নামঘৰত আহি পেলাই তেওঁলোকে গায়নে বায়নে আহি ঘূৰি আহি আমাৰ নিজৰ য'ত আৰম্ভ কৰিছে তাৰ হৰি মন্দিৰৰ কাষলৈ আহিব। গতিকে এইটো আমাৰ আজি প্ৰায় আদ্যগুৰুজনাৰ বিষয়ে সকলো আপোনালোকৰ জ্ঞাত। গতিকে লৈ আমাৰ এইটো পৰম্পৰাগতভাৱে চলি আহিছে, গতিকে আৰু চলিয়ে থাকিব। অসম আদিত্য টিয়ক।